মাই নিউজ এনিৰ বাতৰিৰ প্ৰভাৱ বিগত দুদিনৰ আগত মাই নিউজ এনিত সম্প্ৰচাৰ হৈছিল বজালী ৰিহাবাৰী উচ্চ মাধ্যমিক বিদ্যালয় এটা বাতৰি সম্প্ৰচাৰৰ পাছতেই বিদ্যালয় চৌহদৰ ডিজিটেল লাইব্ৰেৰীৰ খুঁটাত ৰং সলনি কৰিলে বিদ্যালয় কৰ্তৃপক্ষই যোৱা দুদিনৰ আগতে বজালীৰ ৰিহাবাৰী উচ্চ মাধ্যমিক বিদ্যালয় চৌহদত জাতীয় পতাকাৰ অংকনত বিষম বিভ্ৰান্তিক লৈ ৰাইজে অভিযোগ তুলিছিল বিদ্যালয় চৌহদত ডিজিটেল লাইব্ৰেৰীৰ প্ৰত্যুৰ খুঁটাত অংকন কৰা আছিল জাতীয় পতাকা তলত চামবৰ্ণৰ পৰিৱৰ্তে অংকন কৰা হৈছিল অন্য ৰঙৰ বাতৰি সম্প্ৰচাৰৰ পিছতেই ৰংটোৰ সলনি কৰি দিয়াৰ পৰিলক্ষিত হয় বিদ্যালয়খনৰ অধ্যক্ষ নিৰঞ্জন গোস্বামীয়ে এই মুহূৰ্তত সংবাদ মাধ্যমৰ আগত কেতবোৰ মন্তব্য আগবঢ়াইছে শুনিবা পতাকা মানে আমাৰ আচলতে স্কুল ঘৰটো যিটো ডিজিটেল লাইব্ৰেৰী সেই লাইব্ৰেৰীটোত আমাৰ খুঁটাবিলাকত জাতীয় পতাকাৰ আৰ্হিটো দিয়া হৈছিল আৰু এইটো ছাত্ৰ ছাত্ৰীবিলাকে তাৰে পৰা এটা আভাস লওক এইটো ভাবি আৰু সেইটো আমি তাৰমানে কি কৰিছিলোঁ যে তলত আমাৰ গোটেই ঘৰটোৰে টেৰেকাট আছে আৰু সেইটো খুঁটাটো আছে কিন্তু সেইটো লৈ এটা কুৱেশ্যন তাৰমানে আমি দেখিছোঁ এই চেনেলত যে চাৰিটা ৰং হৈছে নেকি কিন্তু সেইটো গোটেই ঘৰটোতে থকা টেৰেকাট ৰংটো সেইটো এটা এক্সট্ৰা তাৰে ওপৰত আমাৰ গোটেইখিনি আছে আৰু তাৰমানে সেউজীয়া ৰংটো হালধীয়া বুলি কৈছে সেইটো হালধীয়া এতিয়া যদি ৰং চিনি নাপায় আমি কি ক'ম কাৰণ সেইটো সেউজীয়াটো পাতল সেউজীয়া কিন্তু এইটোও নাই যে জাতীয় পতাকাত আমাৰ কাপোৰত এইটো ঠিকে আছে যে ক'তো মই এতিয়ালৈকে পোৱা নাই যে গোটেইকেইটা ৰং গাঢ় হ'ব লাগে কিন্তু সেইটো আমাৰ পাতল সেউজীয়া আছিল মাজতো হৈছিল আৰু পাতল সেউজীয়াৰ মাজতটো আমাৰ শুকুলা আছে তাতে আমাৰ চক্ৰটো দিয়া আছিল আৰু যিটো ওপৰৰ ৰংটো গেৰুৱা সেইটো আছে আৰু সেইটো অলপ পাতল কিন্তু তলৰ অলপ পাতল হৈ গৈছে তাৰমানে গোটেই আমাৰ লগাবলৈ বহুত দিন হ'ল আৰু এই যে অনবৰত ৰ'দ পৰি থাকে সেইটো আৰু ৰ'দ পৰাৰ কাৰণে সেই ৰংটো চুটি গৈছে আৰু হয়তো কিছুদিন পিছত আৰু বহুত চুটি যাব এতিয়া নতুনকৈ ৰং কৰা হৈছে নতুনকৈ আমি যোৱাকালি তাৰমানে সেউজীয়া ৰংটো তাৰমানে ADC মেডামৰ ফালৰ পৰা এটা নিৰ্দেশ দিলে যে সেউজীয়া ৰংটো যিহেতু এটা বিতৰ্কত গৈছে যদি এইটো পাতল সেউজীয়া হৈছে গতিকে এইটো ডাঠ কৰি দিয়ক কালি আমি ডাঠ কৰি দিছিলোঁ কিন্তু কালি ৰাতি আৰু এটা নতুনকৈ দিছে যে আৰু ইমান বিতৰ্কত থাকিব নালাগে আমাৰ বজালীৰ গোটেইখিনি স্কুল হয়তো যেই ফোন কৰি কৈছে গোটেইখিনি স্কুলৰে খুঁটাকেইটা একে ৰং হওক গতিকে আৰু জাতীয় পতাকাৰী ৰাখিব নালাগে গতিকে আমি আজি মই গোটেইখিনি এটা এক কালাৰ কৰি দিছোঁ জিলা শিক্ষা বিষয়াগৰাকী আহিছিল আহিছিল কি ক'লে তেখেতে মোক কৈছে যে ঠিকে আছেতো এইটো আৰু যে আপুনি এইটো নতুনকৈ এইটো দিছে এইটো আৰু গোটেইখিনি আছে সেইটো কৈছে গতিকে তেখেতে মোক বাকী কোৱা নাই মই অৱশ্যে এই ক্ষেত্ৰত মই এজন মই তেখেতক ক'লোঁ যে মই কিন্তু এইটো ক্ষেত্ৰত অলপ এটা মই এই আইনজ্ঞ এজনৰো মই সুধিছিলোঁ তেখেতক এই কনচাল্ট কৰিছিলোঁ হাইকোৰ্টৰ প্ৰাক্তন জাজ তেখেতক বোলে এইটো কিবা এটা এই হ'ব পাৰে নেকি আৰু পিছে এইটোতো ভুল হোৱা নাই গোটেইখিনি চাই কৈছে এইটোতো জাতীয় পতাকা সেইটো পতাকাখন নহয়তো এইটো এটা অংকন আৰু এইটো ডিজিটেল লাইব্ৰেৰী কাৰো ঘৰতো লগোৱা হোৱা নাই ডিজিটেল লাইব্ৰেৰী য'ত স্কুলৰ গতিকে ইয়াত এইটো ভুল হোৱা নাই ল'ব নোৱাৰে তেখেতে কৈছিল আৰু সেইটো কথা মই ছাৰকো কৈছোঁ